আপোনাৰ কুকুৰ বা মেকুৰীৰ ওকণি হৈছে নেকি? যদি ওকণি হৈছে এই ভিডিঅ'টো আপোনাৰ কাৰণে। যিহেতু আমি আমাৰ কুকুৰ মেকুৰীক বাহিৰত হগা-মোতা কৰিবলৈ এৰি দিওঁ আৰু সিহঁত গৈ একদম জংঘলতে পায়গে আৰু জংঘলৰ পৰা সিহঁতে লৈ আহিব ওকণি আৰু লৈ আহিব চিকৰা। আমিতো গমেই নাপাওঁ যে সিহঁতৰ গাত যে চিকৰাও লাগি আহে বুলি। আৰু চিকৰা হৈছে একদম কুকুৰৰ কাৰণে মৰাত্মক বস্তু। মই নিজে পাই আহিছোঁ আৰু চিকিৎসাও কৰিলোঁ। আৰু আমাৰ কাৰণে এটাই উপায় হৈছে এয়া হৈছে বিপ্ৰপদ প্লাছ। ইয়াক আমি কওঁ স্পট-অন বুলিও কওঁ আৰু ইয়াক এপ্লাই কৰাটো তেনেই সহজ। কেনেকৈ এপ্লাই কৰিব লাগিব? ইয়াক এপ্লাই কৰা আগদিনাই আমি ধুনীয়াকৈ পৰিষ্কাৰ পানীৰে গা ধুৱাই ল'ব লাগিব আৰু ধুনীয়াকৈ ৰ'দত গাটো শুকুৱাই দিব লাগিব। আৰু নেক্সট দিনা আমি এনেকৈ কুকুৰটোৰ ডিঙিত আমি অকণমান নোম কাটি ল'ম আৰু এয়া স্কিনত আমি এনেকৈ স্পট-অনটো আমি এপ্লাই কৰি দিম আৰু এপ্লাই কৰাৰ পাছত ৰ'দত অলপ সময় কাৰণে থৈ দিব। আপোনাৰ দুদিনতেই ৰিজাল্ট পাই যাব। এটাও ওকণিও নাথাকে, না ওকণি কণী থাকিব, না চিকৰা থাকিব। আৰু কণীও যদি আছিলে সেইবোৰ মৰহি যায় বা মৰি যায়। আৰু এইটো একেবাৰে সহজ হয় আৰু আপোনালোক সেইটো এপ্লাই কৰাৰ আগতে আপোনাৰ ভেটেনাৰী ডক্টৰৰ ওচৰৰ পৰা পৰামৰ্শ লৈ ল'ব। যিহেতু কুকুৰ বা মেকুৰীটোৰ ওজন চাইহে আপোনাক ঔষধটো প্ৰদান কৰিব। আৰু অকণমানি কুকুৰৰ গাত সেইটো এপ্লাই নকৰে, সেইটো ডাঙৰ কুকুৰৰ গাতহে এপ্লাই কৰা হয়। আৰু এপ্লাই কৰাৰ সময়ত বাৰে বাৰে মই কৈছোঁ একদম ডিঙিতহে দিব, চকু বা নাকত বা কাণত ক'তো নলগাব, যিহেতু সি চেলেকি দিলে ইনফেকশ্যন হোৱাৰো চান্স থাকে। আৰু আপুনি 3 মাহলৈকে নিশ্চিন্ত মনেৰে থাকিব পাৰিব, না ওকণি না চিকৰা। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি থৈ যাব।